ওদালগুৰি জিলাৰ কৌপাতিত চুৰিকাণ্ড এইবাৰ গৰু বা ছাগলী নহয় চুৰে ললে সোণ কৌপাতি শ্ৰীকৃষ্ণ জুৱেলাৰী নামৰ দোকানত চুৰিকাণ্ড ওদালগুৰি জিলাৰ কৌপাতিত সংঘটিত হয় চুৰিকাণ্ড জানিব পৰা মতে ৰাতি কৌপাতি বজাৰত শ্ৰীকৃষ্ণ জুৱেলাৰী নামৰ দোকানত সংঘটিত হয় এই চুৰিকাণ্ড চুৰে জুৱেলাৰী দোকানখনত থকা বহু সোণৰ অলংকাৰৰ লগতে দোকানত থকা নগদ ধন চুৰি কৰি লৈ যায় লগতে চুৰে দোকানত লগাই থোৱা চিচি কেমেৰাৰ তার ছিঙি ডিভিআৰ লগত লৈ যায় ঘটনাৰ তদন্ত কৰিবলৈ ইতিমধ্যে আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে পৰৱৰ্তী সময়ত কি হয় সেয়া হ'ব লক্ষণীয় দোকানৰ নাম শ্ৰীকৃষ্ণ জুৱেলাৰী দোকান আছে কৌপাতি জিটিএটি আমি তো ৰাতি ৮টা বজাত সদায় বন্ধ কৰোঁ সেনেকুৱা ৮টা বজাতে বন্ধ কৰি গুচি গৈছোঁ কৰ্মচাৰী ওলাই গৈছোঁ আৰু এতিয়া ৰাতি চুৰি হ'ল এতিয়া কেইটা বজাত চুৰি হৈছে ধৰিব পৰা নাই ৰাতিপুৱাহে চালোঁ মানুহে মাতিলে দৰ্জা ভাঙা পিছফালে এতিয়া আহি পেলাই চাওঁ চাটাৰ উঠাই চাওঁ যে যিটো মাল চাল ৰাখোঁ চেন্দুক ভাঙি দিছে কাৰিকৰৰ দয়াৰ বক্সবিলাক থাকে যে কাৰিকৰে কাম কৰে তাহাঁতৰ বক্সবিলাকো ভাঙি দিছে মাল চব লৈ গ'ল মোৰ চন্দুকৰ পৰা মাল লৈ গ'ল মানুহে বনাব দিয়া সোণৰ বস্তু আছে অলপ টকা আছিল আৰু ৰূপো আছিল লৈ গ'ল টকাটো হিচাপ কৰিব লাগিব মই মোটামুটি এতিয়া 5 তোলামান সোণ দিছে 4-5 তোলামান সোণ নিছি আৰু ৰূপ 4-5 কেজিমান ৰূপ হ'ব লৈ গৈছে কেছ মোটামুটি 10,000 আৰু খুচুৰা পইচা আছিল খুচুৰা পইচা 500-700 টকা আছিলে সেইখিনিও নিলে আৰু ভঙা চিঙা ৰূপৰ বস্তু আছিল সেইবিলাকো লৈ গ'ল মই মালিক এতিয়া আৰক্ষীয়ে কৰি আছে কাম তেওঁলোক আহিছে ভালকৈ ইনভেষ্টিগেশ্যন কৰি আছে ভাল লাগিছে আৰক্ষীক ভাল লাগিছে ধুনীয়াকৈ চব চাই আছে তেওঁলোকে কৈছে লোকেশ্যন চাব বুলি কৈছে CCTV লগোৱা আছিলে চব ইহঁতে তার চাৰ কাটি হাৰ্ড ডিস্ক খুলি লৈ গৈছে হাৰ্ড ডিস্ক নাই খুলি লৈ গ'ল এতিয়া মোৰ মোবাইলৰ লগতো কানেক্ট আছিলে কিন্তু হাৰ্ড ডিস্কটো লৈ গ'ল এতিয়া নোলায় একো চাব পৰা নাই মোৰ প্ৰসঞ্জিত পাল মোৰ শ্ৰীকৃষ্ণ জুৱেলাৰ্ছ কৌপাতি পুৰা চুৰিকাণ্ডটো চাগে যোৱাকালি ৰাতি তেখেতসকলে আমি গম পোৱাৰ মতে পিছফালে দৰ্জা ভাঙি কিনে সোমাইছিলে সোমোৱাৰ পাছত প্ৰথমত চিচি কেমেৰা তাৰ চাৰ ছিঙি গোটেই বস্তু বাহিনী লণ্ড বন্ধ কৰি যি নিব লগা আছিলে লৈ চিচি কেমেৰা হাৰ্ড ডিস্কো লৈ গ'ল লকাৰটো হা সোণৰ বস্তু থাকিব সোণৰ দোকানত বনোৱা আছিলে সেইবোৰ লৈ গৈছে টকাটো মেবি থাকিব সেইটোও লৈছে এইটোও লৈ গৈছে এইটো নাই পোৱা হাৰ্ড ডিস্ক উঠাই লৈ এতিয়া আৰক্ষীয়েতো তদন্ত কৰি আছে ৰাতিপুৱাৰ পৰা এতিয়া লাগি আছে কি উদ্দেশ্য ওলাই আশা কৰোঁ ভালকৈ কৰিব নাই এনেকুৱাতো হোৱা নাই সৰু সুৰা হয় চাগে কেতিয়াবা এইটো ধৰাটো পৰি যায় কিন্তু এইটো এনেকুৱা ডাঙৰ ক'ৰবাত বেলেগ কিবা কাণ্ড হ'ব আৰু বহুত মাষ্টাৰ মাইণ্ড মানুহ থাকিব পাৰে ইয়াৰ লগত